চৰ্দাৰ বল্লভভাই পেটেল বিমানবন্দৰৰ পৰা উৰাৰ পিছতে 242 জন যাত্ৰীক কঢ়িয়াই নিয়া এই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় 5 মিনিটৰ ভিতৰত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ পিছত আটাইকেইজন যাত্ৰীৰ বিমানখনত থকা সকলোৰে মৃত্যু হোৱাৰ খবৰ আমাৰ হাতলৈ আহিছে আৰু মৃত্যু হৈছে 5 গৰাকীকৈ মেডিকেল শিক্ষাৰ্থী স্থান হৈছে বিমানবন্দৰৰ নিচেই কাষতে আৰু 242 গৰাকী যাত্ৰীৰ হাতাৰে মৃত্যু হৈছে মাত্ৰ 625 ফুট ওপৰলৈ মাত্ৰ যাবলৈ বিমানখন সক্ষম হয় যি বিমানে হাজাৰ হাজাৰ ফুট উচ্চতাত বিমানে উৰণ আৰম্ভ কৰে এই বিমানখনে মাত্ৰ 600 ফুট উচ্চতালৈহে যাবলৈ সক্ষম হয় তাৰ পিছতে ইঞ্জিনে নিজৰ নিয়ন্ত্ৰণ হেৰুৱায় ইঞ্জিনৰ নিজৰ ক্ষমতা হ্ৰাস পায় ইঞ্জিনৰ শক্তি হ্ৰাস পায় ইঞ্জিনৰ যি শক্তি আহৰণ কৰাত ব্যৰ্থ হয় আৰু বিমানখনে লাহে লাহে মাটিৰ ফাললৈ আহে এটা প্ৰচণ্ড শক্তিৰে খুন্দা মাৰে এটা অট্টালিকাত যিটো অট্টালিকা আছিল এখন মেডিকেল কলেজৰ এটা ছাত্ৰাবাস আৰু ডাইনিং হলত সেই সময়ত বহুতে আহাৰ গ্ৰহণ কৰি আছিল প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে তাত থকা বহু লোকৰ মৃত্যু হয় বিমানখনত থকা সকলো যাত্ৰীৰ মৃত্যু হয় প্ৰচণ্ড জুইৰ আগ্নেয় বলে বিমানখনক আগুৰি ধৰে আৰু নিমিষতে সকলো লোকৰ মৃত্যু হয় আৰু অত্যন্ত দুখৰ কথা বিমানখনত বহু নৱজাতকো আছিল কেইবাটাও শিশু আছিল নৱজাতক আছিল সকলোৰে মৃত্যু হয় নৱজাতক সহ শিশু মহিলা আৰোহী ভাৰতীয় যাত্ৰী কানাডাৰ যাত্ৰী আৰু ব্ৰিটিছ যাত্ৰী কলম্বিয়াৰ যাত্ৰী আছিল এগৰাকী সকলোৰে মৃত্যু হয় আৰু এই যি সৰ্বনাশী যি দুৰ্ঘটনা ভাৰতৰ ইতিহাসৰ সৰ্বনাশী যি এই দুৰ্ঘটনা সকলোতকৈ ভয়ংকৰ সকলোতকৈ ক্ষয়ংকৰী আৰু সকলোতকৈ বিধ্বংসী ভূমি বিমান দুৰ্ঘটনা বুলি কোৱা হৈছে কাষৰীয়া অট্টালিকাৰ অৱস্থা আপোনালোকে দেখিছে কাষৰীয়া এইটো অট্টালিকা হৈছে এখন মেডিকেল কলেজৰ এটা হোষ্টেলৰ অট্টালিকা আৰু ইয়াত যান বাহন দুচকীয়া বাহন যান বাহন চাৰিচকীয়া বাহন সকলো ছাইড পৰিণত হয় আৰু অট্টালিকাৰ যথেষ্ট ক্ষতি হয় সকলো গছ বিৰিখ জুইত যায় গছ বিৰিখ এঙাৰত পৰিণত হয় ছাইড পৰিণত হয় আৰু কেইবাজনো লোকৰ মৃত্যু হয় ছাত্ৰাবাসত থকা কেইবাজনো শিক্ষাৰ্থীৰ মৃত্যু হয় আৰু সমগ্ৰ অট্টালিকাটোৰ বিধ্বস্ত ৰূপ আপোনালোকে যিমানে দেখিবলৈ পাইছে সমগ্ৰ অট্টালিকাটোৱে ক্ষতিগ্ৰস্ত হৈ পৰে আৰু এই দুৰ্ঘটনাৰ দৃশ্য অত্যন্ত বিনাশকাৰী বুলি ব্ৰিটিছ প্ৰাইম মিনিষ্টাৰে প্ৰকাশ কৰিছে ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে প্ৰকাশ কৰিছে যে এই দুৰ্ঘটনাই সমগ্ৰ দেশক আঘাত দিছে দেশবাসীক আঘাত দিছে আৰু প্ৰতিটো মুহূৰ্তৰ খবৰ প্ৰধানমন্ত্ৰীয়ে ৰাখিছে আৰু উদ্ধাৰ অভিযান প্ৰতিটো মুহূৰ্তৰ খবৰ ৰাখিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গৃহমন্ত্ৰী অমিত শ্বাহক ইতিমধ্যে আহমেদাবাদলৈ প্ৰেৰণ কৰিছে তেওঁ গৈ উপস্থিত হৈছে প্ৰথমতে বিমানখনে ছিগনেল হেৰুৱায় বিমানবন্দৰৰ লগত ছিগনেল হেৰুৱায় তাৰপিছতে বিমানবন্দৰৰ লগত মে ডে কল কৰে পাইলটে মে ডে কলৰ অৰ্থ হৈছে যেতিয়া এখন বিমানে সম্পূৰ্ণ নিয়ন্ত্ৰণ হেৰুৱায় যেতিয়া এখন বিমান পাইলটৰ নিয়ন্ত্ৰণৰ পৰা গুচি যায় বা বাহিৰ হৈ যায় তেতিয়াই এগৰাকী পাইলটে মে ডে কল প্ৰেৰণ কৰে মে ডে কলৰ অৰ্থ হৈছে যে বিপদ সমাগত মৃত্যু প্ৰায় নিশ্চিত পাৰিলে আমাক ৰক্ষা কৰক পাৰিলে আমাক বচাওক কিন্তু যিখন বিমানৰ ইঞ্জিনৰ ক্ষমতা নাছিল যিখন বিমানে উভতি অহাৰ কোনো পথ নাছিল সেইখন বিমানে কেৱল আকাশলৈ 600 ফুট ওপৰলৈ উঠি কেৱল মাটিৰ ফাললৈ আহি প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে এটা অংশ অট্টালিকাত লাগি ৰয় আনটো অংশ চুচৰি গৈ যি প্ৰচণ্ড জোৰেৰে মাটিত খুন্দা মাৰে সমগ্ৰ বিমানখন বিধ্বস্ত হয় আৰু এটা প্ৰকাণ্ড জুইৰ বলে বিমানখনক গ্ৰাস কৰে সকলো লোকৰ নিমিষতে মৃত্যু হয় কেইবাজনো নৱজাতক আছিল কেইবাটাও শিশু আছিল আৰু ভাৰতীয় ব্ৰিটিছ কলম্বিয়া আৰু কানাডাৰ নাগৰিক আছিল সকলো লোকৰ মৃত্যু হয় কেৱল সিমানেই নহয় যিটো অঞ্চলত বিমানখনে খুন্দা মাৰে সেই অঞ্চলটোৰো বহু আৱাসীৰ মৃত্যু হয়